Hello everyone, আজি আমি ভিডিও কথা পাতিম কম্পাৰ্টমেণ্টেল এক্সাম 2026 যেটো হ'ব এতিয়া তোমালোক মে মান ধৰা আৰু তাতকে অকমান পিছতো যদি হয় এতিয়া মেইন খেলটো হ'ব এখন যিসকল ফেল কৰিলা তেওঁলোকৰ কাৰণে মানে হেক যুদ্ধ আৰু এতিয়া অলৰেডি তোমালোক একদম মেন্টালি বেয়া হৈছে মাথাটো একদম বেয়া হৈ দিব পাৰে যে ফেল কেনে হৈ গ'ল আৰু যেটো হ'ল খালি তুমি এটা কম্পাৰ্টমেণ্টেল যেটো দিবই লাগিব এটো সময়ত খালি কিছুমান পইণ্ট তোমালোকে মনত ৰাখিব লাগিব যেটো টাইম ফ্ৰেমটো বহুত কম আছে আৰু তিনিখন সাবজেক্টতে দিব পাৰি তিনিখন দুখন যেখনতে তুমি ফেল কৰিছা আৰু সেই হিচাপে পঢ়িব কি লাগে তাতকে ইম্পৰ্টেন্ট হৈ যায় যে নপঢ়িব কি লাগে এই কম টাইমৰ ভিতৰত যাতে তুমি ধুনীয়াকৈ পাস কৰি যাব পাৰা ভিডিওটো আমি গোটেইখিনি ভালকে ডিটেইলছত কোড কিমান মাৰ্কস আহে কোনটো ইজি হয় কোনটো বেছি টাৰ্গেট কৰিলে ভাল হ'ব সেইখিনি গোটেইখিনি কৰিম মই খালি গোটেই ৰাতি হেতু ভাবি চিন্তি বনাই আছো তো ভিডিওটো ভালকে চাবা আৰু নতুন হলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো এতিয়া মই গোটেই বস্তুখিনি লৈ আহিছো যে কেনেকৈ তোমালোকে এপ্ৰোচটো কৰিবা যাতে ভালকে পাস কৰি যাব পাৰা আৰু তাৰ লগত এতিয়া মানুহে জিটি ক'ব যে এইটো ফেল কৰিলে আকৌ কেনে পাস কৰিবি এইখিনি মানুহ কেনেকৈ ধুনীয়া বুলি মানে কি আৰু ইগনোৰ আৰু মেইন পইণ্টত আহি যোৱা এইকেইদিন যিকেইদিন আছে পুৰা একদম 100% দিবৰ কাৰণে তো আমাৰ টপিকটো কি হয় হেতু হৈছে কম্পাৰ্টমেণ্টেল এক্সাম এছএছএলসি তাৰ আগত যিসকলৰ এবাৰ ভাল নাই হোৱা তেখেতসকলে এটো মনত ৰাখিবা যে কালি যি হৈ গ'ল হেয়া পাহৰিবলৈ আমাক কি লাগিব সাহস লাগিব যি হল হৈ গ'ল বুলি আৰু আজি হয়তো যুজিবলৈ আমাক কি লাগিব শক্তি লাগিব যেটো এটা কাৰেন্ট টাইম হয় যে যেটো কাৰণে তোমালোকে গৈ আছা আৰু এক্সামটো দিবলৈ বা পিছত আহিব লগিয়া সময়টো তো আমাক এই শক্তিটো লাগিব মানে যুজিবৰ কাৰণে আৰু কাইলৈ যি হ'ব হেতু ভালেই হ'ব বুলি আমাক ভাবিবলৈ ভৰসা লাগিব এতিয়া তুমি যেটো হ'ব গৈ আছে হেতুটো আকস্তি ভাবা যে এবাও ফেল কৰিম তেতিয়া মানে কি হ'ব ফোকাসটো কৰিব নোৱাৰিব আকৌ বেয়া হৈ যাব তো ভৰসাটো লাগিব যে ভাল হ'ব বুলি যি হ'ব ভালে হ'ব আৰু যদি ফেইলো কৰিবা বেলেগ কিবা কৰিবা এতিয়া আমি মেইন টপিকটোলে এক্সামটো কেতিয়া মানে হ'ব পাৰে মে মানত হোৱা চান্স আছে বা যদি জুনো হয় মানে মোস্ট প্ৰবাবলি মেতে হ'ব কেটা এক্সাম কেটা সাবজেক্টত দিব পাৰি তিনটা সাবজেক্টত দিব পাৰি তিনটাতকে যদি তুমি বেছি সাবজেক্ট ফেল কৰিছা তেন্তে তুমি আকৌ পিছৰবাৰ দিব লাগিব তিনটা সাবজেক্টত ম্যাক্সিমাম দিব পাৰি তো একিটা কাৰণে এতিয়া জুনে যত ফেল কৰিছা হেতু হিচাপে মিলাই লব বস্তুখিনি এডজাস্ট কৰি লবা মই মোস্ট কমন সাবজেক্ট কিটা আনিছো যোনটো মেথছ ইংলিশ সায়েন্স আৰু সোশ্যাল সায়েন্স হেগিটা মানে সাবজেক্ট ডিস্ট্ৰিবিউশনটো দেখাম গুটেকিটা ভালকে চাই থাকিবা এটা চোৱা ফেল কোনোবাই যে মেথছত কৰিছা বাস জেনাৰেল সায়েন্স ইংলিশ মোস্ট প্ৰবাবলি একিটাতে কৰে ম্যাক্সিমাম তাতে হল যে ডোন্ট ষ্টাডি অল চেপ্টাৰ্স তাইতকৈ মেইন পইণ্ট হৈছে এতিয়া তুমি কেদিনমান গুটে কিতাপখন ঘূৰাই থাকিব নোৱাৰা যদি কিছুমান চেপ্টাৰ টান আছে বা তুমি নোৱাৰা আগতেও নোৱাৰিছিলে এতিয়াও নোৱাৰা বা তাতো মাৰ্কসটো কিমান আহে নাহে হেতু জানিব লাগিব কাৰণ টাইম ফ্ৰেমটো আমাৰ কম আছে তাৰ কাৰণে কি কাৰণে কৰিব নাই আমাৰ টাইম কম আছে আৰু কাম আমাৰ বেছি আছে এটা প্ৰথম আমি আহি যাও মেথছলে যত মেথছত চাগে বহুতে ফেল কৰিছা আৰু মেথছখন টানো পায় কিন্তু মেথছখন ইমান টান নহয় যদি তুমি ভালকে সিস্টেমেটিক্যালি পঢ়া বা আগৰ পৰাই জানা যদি তুমি অলৰেডি যোগ বিয়োগ পূৰণ হন নাজানা তেতিয়াতো মানে তুমি প্ৰবলেমে হ'ব পাস কৰিবলৈ কিন্তু যদি জানা আৰু কিছুমান কম মাৰ্কছৰ কাৰণে ফেল কৰিছা তেন্তে এইখিনি এটা ভালকে শুনি থাকিবা যে মই কি কৈ আছো তোমাক এতিয়া চোৱা এইখন হৈছে ব্লুপ্ৰিন্ট 2023 ৰ যে কোৰ পৰা কিমান মাৰ্কছ আহে কোন কেনেকুৱা ধৰণৰ কোৱেশ্চন কোনটো চেপ্টাৰৰ পৰা আহে এইখিনি জুনে চাই গৈছে এটো অলৰেডি মাইন্ডত গমে পায় যে এটো চেপ্টাৰত মই এটোহে পঢ়িব লাগিব য'ত পৰা এমসিকিউ আহে তুমি যদি তাৰ ডেসক্ৰিপটিভ পঢ়ি আছা লাভ নাই য'ৰ পৰা ডেসক্ৰিপটিভ আহে তাৰ যদি তুমি এমসিকিউ চাই আছা তেতিয়াও তোমাৰ লাভ নাই তো এইখিনি ভালকে চাই দিবা যে সিস্টেমটো কি কৰিবা আৰু ইয়াত মোস্ট ইম্পৰ্টেন্ট কথাটো লিখিছে যে ডিফিকাল্ট কোৱেশ্চন আমাৰ কিমান পাৰ্সেন্টেজ আহে 20% তাৰ পিছত এভাৰেজ আহে 60% আৰু 20% ইজি মানে আমাক পাস কৰিবলৈ কিমান লাগে 30% তো 20% ইজি আহিব আৰু এভাৰেজ যোনটো 60% আহে তাৰ যদি আমি 40% মানুহ হিট কৰি দিও 60% অফ 40% তেতিয়া আমাৰ অলৰেডি বহুত ভাল মাৰ্কস এটা আহি যাব 5 মাৰ্কতকে বহুত ভাল মাৰ্কস তো এনেকে বস্তুখিনি যেতিয়া তোমালোকে এটা এটাকে সেগ্ৰিগেট কৰি চাবা মানে ভগাই ভগাই চাবা তেতিয়া গম পোৱা যাব যে বস্তুখিনি ইমান টান এতিয়া চোৱা কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহে আৰু সেই মাৰ্কস অহা হিচাপে চেপ্টাৰ কোনকিটা বেছি ইজি আমি ইজি কিটা ফাৰ্স্ট পঢ়িম হাৰ্ড কিটা কেটামান চাই যাম তাৰপা ধুনীয়াকৈ যাতে পাস কৰিব পাৰো এতিয়া চোৱা যোনটো বাস্তৱ সংখ্যা আছে তাৰ পৰা কিমান মাৰ্কস আহে 5 আৰু হাইয়েষ্ট মাৰ্ক কোনকিটা আহে চোৱা এইটো 8 মাৰ্ক দেখি যা কিহত পলিনোমিয়েলছ বহুপদ এটা বহুপদ চেপ্টাৰটো বহুতে টানো পাব পাৰে ইজিও পাব পাৰে কিন্তু তুমি টানেই পোৱা বা ইজিয়ে পোৱা এই চেপ্টাৰটো তোমালোকে মোস্ট ইম্পৰ্টেন্টলি কৰিব লাগিব কি কাৰণে কৰিব লাগিব মাৰ্কস আহে 8 মাৰ্কস বহুত বেছি হয় তো 8 মাৰ্কসৰ কাৰণে এটো চলা তাৰপা নেক্সট হল যোনখিনি এতিয়া চোৱা তাৰপা নেক্সট বহুপদ হল দ্বিঘাত হল দুটা চলক যুক্ত এইকিটা মানে কোৱেশ্চনখিনি অলপ ইজি আহে তো এইকিটা চেপ্টাৰ তোমালোকে ফাৰ্স্ট এই চেপ্টাৰ কিটা ফাৰ্স্ট টাৰ্গেট কৰিবা যাতে এইকিটাটো মানে তোমালোকৰ ভুল নহয় বা এইকিটাৰ পৰা মোস্ট ইম্পৰ্টেন্টলি মাৰ্কসও বেছি আছে আৰু ইমান ইজিও হয় কিন্তু টান চেপ্টাৰ কোনকিটা ত্ৰিকোণমিতি নোৱাৰা বহুতে জিওমেট্ৰি হেতু নোৱাৰিব পাৰে বহুতে তো এনেকুৱা ধৰণৰ চেপ্টাৰবোৰ যেতিয়া তুমি গম পাই যোৱা যে এইকিটা চেপ্টাৰ অলপ টান আছে আৰু মাৰ্কসও 7 14 মাৰ্কস আছে সো 14 মাৰ্কস
যদি আগতে যিখিনি জানা আৰু লাষ্টৰ ফালে অকমান যদি কৰিব পাৰা কৰি ল'বা কিন্তু এইকেইটা চেপ্টাৰ বহুতে টান পায় ত্ৰিকোণমিতি বা এইখিনি সম এপ্লিকেশ্যন অফ ত্ৰিকোণমিতি হেতুটো নাহেই তাৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ দিবলগীয়া বা য'ত ইজিলি মাৰ্কছ উঠাব পাৰে তো সেইকেইটা হ'ল আমাৰ পৰিসংখ্যা আৰু প্ৰবেবিলিটিটো একদম মানে ইজি কুৱেশ্যন আহে এটা ফৰ্মুলা জানিলেই হ'ল আৰু তাত যদি অকমান তুমি মাথাত লগাই দিয়া তেতিয়া ওলাই যাব আৰু নেক্সট হ'ল যোনটো পৰিসংখ্যা হয় পৰিসংখ্যাটো কি হ'ব ফৰ্মুলা এটা থাকে আৰু সেই হিচাপে তুমি ডাইৰেক্ট 5 মাৰ্ক মানে ডাইৰেক্ট ধুনীয়াকৈ পাই যাব পাৰা তো তেনেকৈ পালে অলৰেডি তোমাৰ 5 মাৰ্কতকৈ বেছি মাৰ্কছটো আহিয়ে গ'ল বাকী পিছৰখিনিত যোনখিনি এইখিনি আছে আৰু বৃত্ত সম্বন্ধ পৃষ্ঠকালি বা এইখিনি তাততো ফৰ্মুলা বেছি লাগে বহুতে টানো পাব পাৰা তো সেইখিনি চেপ্টাৰ লাষ্টৰ ফালে চাবা ফৰ্মুলাখিনি চাই যাবা আৰু যিমান পাৰা মেক্সিমাম তোমালৈ কি কৰিব লাগিব কুৱেশ্যন প্ৰেক্টিছ এবাৰ তোমাৰ কামেই হ'ল কুৱেশ্যন প্ৰেক্টিছ যিমান পাৰা কুৱেশ্যন এইকেইদিনত কুৱেশ্যনে কৰি থাকা দিনে ৰাতি কুৱেশ্যনে কৰি থাকা তেতিয়াহে তুমি মানে এটা ছেফ ছাইডত থাকিবা যে আকৌ তুমি ধুনীয়াকৈ পাছ কৰি যোৱা অকল যদি পঢ়ি থাকা পঢ়ি একো লাভ নাই কুৱেশ্যন কৰিবা তেতিয়াহে মেথছত পাছ হ'বা মানে তাৰ অল্টাৰনেটিভেই নাই কুৱেশ্যন যদি নকৰা মেথছত পাছ নকৰা মানে তুমি ঠিক আছে এতিয়া যাওঁ নেক্সট ছাবজেক্টটোলৈ ইয়াত মই কেইটামান এইটো সলিউশ্যন দেখাইছোঁ যে কুৱেশ্যন কেনেকৈ আহিছিলে তোমালোকে যিসকলে দিছা গমেই পোৱা যেনেকৈ এইটোত আমাক সুধিছে সমান্তৰ প্ৰগতিটো x3 মান উলিয়াব গৈছে ঠিক আছে হয় নাই তাৰ কাৰণে এটা ফৰ্মুলা থাকে চবেই জানা an = a + n - 1 * d an কি বুজায় আমাৰ লাষ্ট পদ ইয়াত কি হয় 28 হয় ঠিক আছে আৰু a মানে কি হয় ফাৰ্ষ্ট পদটো কি হয় 4 হয় 4 গম পালা 28 an আৰু a গমেই পালা n টো কি হয় টোটেল সংখ্যা কেইটা আছে 1 2 3 4 5টা আছে তো n গম পাই গলা এটা d উলিয়াব লাগে তো এইখিনি সলিউশন মানে সলভ কৰিলে ওলাই যাব ঠিক একেদৰে এইটো সো ইজি আহিছে কুৱেশ্যনটো মানে কুৱেশ্যন ইমানো টান নাহে কিছুমান বস্তু আহে অকমান অলপ মাথাটো তুমি বেছি লগাব লাগে বা এক্সাম হলত তোমাৰ ইমান কাম নকৰিব পাৰে মানে ইমান ভাবিব নোৱাৰিব পাৰে তো তেতিয়া বস্তুখিনি দীঘল হৈ যায় তো তেনেকৈ কৰিলে হৈ যাব নেক্সট আহিলে আমাৰ ইংলিছটো কম্পেৰেটিভলি মেথছতকৈ বহুত ইজি যদি ইংলিছ তুমি বুজি নোপোৱা যে সুধিছে কি তেতিয়া অলপ টান হৈ যায় জেনেৰেলি মই যোনখিনি এমচিকিউ চাইছোঁ তাতে বস্তুটো বহুত ইজিকৈ থাকে খালি সেই ইংলিছটো বুজি পোৱাত বহুতৰ মানে প্ৰব্লেম হৈ যায় আৰু সেই যেতিয়া বুজি তুমি নোপোৱা তেতিয়া তোমাৰ এমচিকিউত যদি মাৰ্কটো ভুলকৈ মাৰি দিয়া তেতিয়া প্ৰব্লেম হৈ যায় কিন্তু ডেছক্ৰিপটিভত যোনটো বহলাই লিখা আছে যেনেকৈ ইয়াত দেখিছা নাই তোমালোকে গ্ৰামাৰত কিমান মাৰ্কছ আহে 16 মাৰ্কছ আহে তাৰপৰা এইখিনি কি ৰিডিং কম্প্ৰিহেনশ্যন 6 মাৰ্কছ আহে দেখিছা তাৰপৰা ৰিডিং আনচিন পেছেজ 4 মাৰ্ক 10 মাৰ্ক আহে তো সেইফালে 10 মাৰ্ক পালে এমচিকিউত সিমান পালে আৰু অকণমান লিখা শিকাখিনিত এইখিনিত যেতিয়া তোমালোকে উঠাই দিবা অভাৰঅল তোমাৰ 60 70 ইমানমান মাৰ্কছ মানে ইজিলি আহি যাব ইয়াত চেপ্টাৰকেইটা দেখিছে ইংলিছখন তোমালোকে মোষ্ট প্ৰবেবলি ধুনীয়াকৈ পাছ কৰি যাবা কাৰণ ইয়াতে যোনখিনি এমচিকিউ আহে ইমান টান নাহে যেনেকৈ নেলছন মেণ্ডেলা ইয়াৰ গোটেই এমচিকিউ দেখিছানে ক'ৰ পৰা বেছিকৈ এমচিকিউ আহে নে এই লেটাৰটো গত নেলছন মেণ্ডেলা কুৰ্গ তাৰপৰা আমাৰ এইটো কি টি ফ্ৰম আছাম এইকেইটাৰ পৰা বেছিকৈ আহে তাৰপৰা এই বল পয়েম নে কি সেইখিনি পৰা আহে তো এতিয়া তোমালোকে মাৰ্কছটো ডিষ্ট্ৰিবিউশ্যনটো গম পাই গৈছা যে ক'ৰ পৰা বেছিকৈ আহে তো সেইকেইটা ছাবজেক্ট মানে চেপ্টাৰ বেছিকৈ ফ'কাছ কৰিবা এতিয়া এই টাইগাৰ ইন দ্য জু তুমি যদি এই টাইগাৰ ইন দ্য জু দিনে ৰাতি পঢ়ি আছা তো তেতিয়া কেনেকৈ হ'ব ইয়াৰ পৰাতো মাৰ্কছ বহুত কমকৈ আহে দেখিছা তো হায়েষ্ট মাৰ্ক ক'ৰ পৰা আহে এই লেটাৰটো গত তাৰপৰা নেলছন মেণ্ডেলা এইখিনি মানে এই ফাৰ্ষ্ট চেপ্টাৰকেইটা যদি ভালকৈ পঢ়ি যোৱা আৰু এই গ্ৰামাৰ পাৰ্টখিনি যদি ভালকৈ পঢ়ি যোৱা ধুনীয়াকৈ পাছ কৰি যাবা যদি এতিয়াও তুমি একো নাজানা বা টাইমটোতো বহুত কম আছে তো মষ্ট ইম্পৰ্টেণ্টলি ফ'কাছ এই ফাৰ্ষ্ট চেপ্টাৰকেইটা কৰিবা আৰু এই চাইডে যোনখিনি আমাৰ গ্ৰামাৰ আছে সেইখিনি তো সেইকাৰণেতো মই এই চিষ্টেম গোটেই মানে ফৰ্মেটটো আনিছোঁ যাতে ক'ৰ পৰা কিমান মাৰ্কছ আহিছে গম পোৱা আৰু সেই হিচাপে কৰিব পাৰা নেক্সট আহিলে আমাৰ জেনেৰেল ছায়েন্সখনৰ ইমান মই ক'বলগীয়া তেনেকৈ নাই ইয়াতে মাৰ্কছটোৱে চোৱা এই ফাৰ্ষ্ট 29 মাৰ্কছটো ক'ৰ পৰা আহিছে দেখিছা কেমেষ্ট্ৰিৰ পৰা আহিছে হায়েষ্ট মাৰ্কছ ক'ৰ পৰা আহে কেমেষ্ট্ৰি আৰু নেক্সটটো হৈছে ফিজিক্স তো কেমেষ্ট্ৰি আৰু ফিজিক্স কিছুমানে হেৰি নোৱাৰিব পাৰা ফিজিক্সখন ভালকৈ নোৱাৰিব পাৰা তেতিয়া তুমি কি কৰিবা বায়'লজিখনত বেছি ফ'কাছ দিবা কাৰণ বায়'লজিত লিখিবলগীয়া বেছি থাকে আৰু এমচিকিউ আহিব বাৰু নহয় এইটো ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ কৰিবা ছায়েন্সৰ মই যদি কথাটো কওঁ ছায়েন্সৰ তাতে 29 আহিছে আমাৰ কেমেষ্ট্ৰি তাৰপৰা 28 আহিছে ফিজিক্সৰ আৰু 24 আহিছে আমাৰ বায়'লজি আহিছে আৰু বায়'লজি চেপ্টাৰ গম দিছে নে চাৰিটাত তুমি 24 মাৰ্ক আহিছে মানে 6 মাৰ্কছকৈ আহিব এভাৰেজ যদি তুমি ধৰা 6 8 এই 8 কোনটো চেপ্টাৰৰ পৰা আহিছে চোৱা লাইফ প্ৰচেছেছ মানে জীৱন প্ৰক্ৰিয়া নে কি সেনেকৈ আছিলে অসমীয়াত তুমি নামকেইটা চাই ল'বা তো সেই হিচাপে যোনকেইটা আটাইতকৈ ইজি চেপ্টাৰ আৰু লগতে মাৰ্কছ বেছি আছে সেইকেইটাক প্ৰথমতে ইজি আৰু মাৰ্কছ বেছি আছে সেইকেইটা চেপ্টাৰ আগত কৰিবা তাৰ পাছত যোনখিনি চেপ্টাৰ থাকে সেইখিনি কৰিবা আৰু টানখিনি পাৰিলে স্কিপ মাৰি দিবা বা অকণমান এনেই চাই যাবা যাতে কিবা এটা হ'লেও কৈ আহিব পাৰা আৰু লগতে
26 যোনখন পেপাৰ আছিলে সেইখনো এবাৰ চাই যাবা সেইকেইটা কৰিলে ধুনীয়াকৈ পাছ কৰি যাবা নেক্সটটো আহিলে আমাৰ ছ'চিয়েল চায়েন্স ইয়াত চাগে বহুতে ইমান ফেইল নাই কৰা মই আশা কৰিছোঁ এইখন পাছেই কৰিছা চাগে আৰু যদি ফেইলো কৰিছা ইয়াতো তেনেকৈ ছেইম এনেকৈ ভাগ কৰি থোৱা আছে 35 জিঅ'গ্ৰাফি তাৰপৰা আমাৰ হিষ্ট্ৰী আৰু লাষ্টত এইখন আমাৰ অকণমান আছে পলিটি টাইপ তো এইখিনি যদি তোমাক আকৌ লাগে তেন্তে তোমাক কমেণ্ট কৰিবা আকৌ মই ভালকৈ বুজাই দিবলৈ কিন্তু মষ্ট ইম্পৰ্টেণ্টলি সেই তিনিটা ছাবজেক্টতে মই বেছিকৈ ফেইল কৰা শুনিছোঁ আৰু যদি তোমালোক লাগে নোটছ বনাবলৈ ইচ চেপ্টাৰ ভালকৈ কুৱেশ্যন ৱাইজ তো তাৰ কাৰণে তোমাক কমেণ্ট কৰিব পাৰা তো আজি ভিডিঅ' ইমানেই আছিলে লগ পাম আমি নেক্সট ভিডিঅ'ত